হেল্ল' আজি মাছ বজাৰ পৰাই ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ। সৰু মাছ ভাজিছোঁ দেখিছেনে? কোনে কোনে সৰু মাছ খাই ভাল পায়। ডাঙৰ মাছো আনিছিল যে ধুনীয়াকৈ ধুই নিমখ হালধি লগাই ৰঙাকৈ ফ্ৰাই কৰি ল'লোঁ। চব্জিখিনিও কাটি ল'লোঁ। তাৰপিছত মাছখিনিও ভাজি মোৰ ৰেডি হৈ গৈছে। মাছ ভজা তেলখিনিতে অকণমান পিঁয়াজ আৰু পাঁচফোৰণ দি লৈছোঁ, দি ৰঙাচোৱাকৈ ভাজি লৈছোঁ। আপোনালোকৰ বাৰু আজিৰ দিনত কি আছে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত হালধি অকণমান ধুনীয়াকৈ দি দিছোঁ। তাতে দি দিম কাটি লোৱা চব্জিখিনি। এই চব্জিখিনিত আছে ৰঙালাও, এটা জহা ভোল, জিকা, আলু। কোনে কোনে এই ডিছটো খাই পাইছে বাৰু? যদি নাই পোৱা আশা কৰোঁ ডিছটো ট্ৰাই কৰি চাব। বহুত বেছি হেল্ডি, লগতে বহুত বেছি টেষ্টি। মই যে বহুত বেছি ভাল পাওঁ এই ৰেচিপিটো খাই। আপোনালোকেও ট্ৰাই কৰি চাবচোন। তাতে সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এই চব্জিটো মই ঢাকোন মাৰি মাৰিয়ে পানীটো ওলাই যাব তেতিয়া সিজাই থাকিম। শেষত পানী দিম, এতিয়া পানী নিদিওঁ। তাৰপৰা যিটো পানী ওলায় সেইটোৱে ধুনীয়াকৈ সিজাই ল'ম চব্জিখিনি গুলগুলীয়াকৈ। নহৰু আদা অকণ দি দিছোঁ, তেতিয়া তাৰ স্মেলটো ধুনীয়া আহে আৰু খায়ো টেষ্টি লাগে। এতিয়া ভালদৰে লৰাই লৈছোঁ। চব্জিখিনি 80% সিজাৰ পাছত তাত দি দিছোঁ মাছখিনি। আমাৰ আজি এইখিনি কচ মাছ। আপোনালোকে বাৰু কোনে কোনে কি মাছ খাই জনাবচোন। মোৰ যে কচ মাছ খাই বহুত ভাল লাগে, সেইবাবে মই প্ৰায় কচ মাছেই ব্যৱহাৰ কৰোঁ, খাওঁ। আৰু এইখন তৰকাৰীৰ লগত কচ মাছটো ধুনীয়াকৈ মিলি যায়, বহুত টেষ্টিও। ট্ৰাই কৰি চাব দেই এদিন। বাৰে বাৰে কৈ আছোঁ ট্ৰাই কৰিবলৈ। শেষত এয়া পানী দিছোঁ। ভালদৰে উতল অহাৰ পাছত আমাৰ এই ডিছটো ৰেডি হৈ যাব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰিবলৈ নাপাহৰিব। এইখন মোৰ ডিনাৰ থালি। আজি